নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মাইকী মানুহক হিংসা কৰি কিটো লাভ পায়? একোটো লাভ নাপায়। যিগৰাকীয়ে হিংসা কৰে সেইগৰাকী এগৰাকী মহিলা, আৰু যিগৰাকীক কৰে সেইগৰাকী এগৰাকী মহিলা। গতিকে মহিলাক যেতিয়া হিংসা কৰে তেতিয়া আচলতে মহিলাসকললৈ বেয়া লাগে দিয়কচোন। যদি এগৰাকী বোৱাৰী অকস্মাতে বেয়া হৈ যায়, কিবা এটা হৈ যায়, মানে তেতিয়া কি কৰে, গোটেই মানুহখিনিয়ে নভবা নিচিন্তাকৈ পটককৈ সেই মানুহগৰাকীকে দুখটো দিয়ে। এতিয়া ধৰক এই কথাকেইটা মই কেলৈ ক'বলৈ গৈছোঁ, মই মানে দেখিছোঁ বা মোৰ লগতো হৈছে এনেকুৱাখিনি। মই যদি অকণমান আগবাঢ়ি যাব খোজোঁ, মোক পিছ পৰিবলৈ ঠেলা মাৰি দিয়া দৰে মানে দিয়ে, ঠাট্টা মস্কাৰ কৰে, তেনেকুৱাখিনি কৰে। ইউটিউবত ভিডিঅ'তে দি থাকে, ইউটিউবৰ পৰা আজিলৈকে এটকাও ইনকাম কৰিব পৰাই নাই, তেনেকুৱাখিনি কথা কয়। বাৰু ঠিক আছে, আমি ইনকাম কৰিবলৈ ভিডিঅ' নিদিওঁ, আচলতে মেমৰি হিচাপে সাঁচি থ'বলৈহে কিছুমান ভিডিঅ' দিওঁ। আজি এতিয়া মোৰ বেমাৰৰ কেইটামান কথা কৈ আপোনালোকৰ মাজত দুটা ভিডিঅ' দিছোঁ। গতিকে হয়তো মই কাইলৈ পৰহিলৈ মৰিও যাব পাৰোঁ, ক'ব নোৱাৰি। মানুহৰ জীৱন কাৰ কেতিয়া কি হয় কোনো নাজানে। জন্ম মৃত্যু বিবাহ এইকেইটা মানুহৰ হাতত নাথাকে। এইকেইটা শব্দৰ অৰ্থ কেৱল ভগৱানৰ হাততে থাকে। কাৰ কেতিয়া কি হয় কোনেও নাজানে। কিন্তু সেইখিনিকে মানুহে ভাবে জানো? নিশ্চয় নাভাবে। এগৰাকীয়ে সিগৰাকীক মানে হিংসা কৰিবলৈহে ভাল পায়। মানে কথা বতৰা তেনেকুৱা ধৰণৰ কথা বতৰা পাতি ভাল পায়, ফুচফুচকৈ কথা পাতি ভাল পায়। আপোনাৰ কথা বেলেগ এগৰাকীক ক'লে সেইগৰাকীৰ কথা মোৰ আগত কৰে। তেনেকুৱাখিনি আমাৰ মানে মহিলাসকলৰ মাজত প্ৰায় চলি থকা দেখা যায়। এতিয়া ধৰক এগৰাকী বিধৱা মানুহ, সেই বিধৱা মানুহগৰাকী এটা মন থাকে, তাই গোটেই পৰি থাকে জীৱনটো, অকালতে তেওঁৰ স্বামীৰ মৃত্যু হৈ যায়। সেই মৃত্যুক তেওঁ সহজভাৱে ল'ব নোৱাৰে। ল'ব নোৱাৰাৰ পাছত মানুহখিনিয়ে কি কৰে, এইজনী কুলক্ষণী, এইজনী মুখ চাব নাপায়। সেইটো কি কথা? তেওঁতো মুখ চাব নোপোৱা কথাটো ভগৱানে তেওঁৰ কপালত লিখি দিয়া নাই। তেওঁৰ কপালত যিটো লিখি দিছিলে সেইটোৱে হ'ল। বিয়া পতাৰ 2-3 মাহৰ ভিতৰত যদি মানুহজন স্বামীজন অকাল মৃত্যু হৈ যায়, তেতিয়া সেই মানুহগৰাকীক দুখে। আমাৰ মানৱতাৰ সমাজখন সঁচাকৈ বহুত বেলেগ, আৰু মানুহৰ ভাৱধাৰাবোৰ চিন্তাধাৰাবোৰ বহুত বেলেগ বেলেগ। কেতিয়াবা ভাবিলে কথাবোৰ কিবা লাগি যায়। কিন্তু এজন মতা মানুহে পত্নীগৰাকী যেতিয়া মৃত্যু হয়, ল'ৰা ছোৱালী থাকক বা নাথাকক, সন্তান থাকক বা নাথাকক, সেইটো কথা কোৱা নাই, যেতিয়া ধৰক মৃত্যু হয় তেতিয়া 6 মাহ বছৰেক যাবই নাপায়। পুনৰ এগৰাকী বিয়া পতাৰ কথা চিন্তা কৰে। ল'ৰা ছোৱালীকেইটাত চাবলৈ বা তেওঁ মুখত ভাতকেইটা ৰান্ধি দিবলৈ বুলি তেওঁলোকে বিয়া পাতিবলৈ বিচাৰে। কিন্তু সেই অকালতে যে মৃত্যু হৈ গ'ল স্বামীজনৰ, সেই ছোৱালী হৈয়ে থাকিলে, কাৰণ বিয়া হোৱা তেওঁ 2-3 মাহ হৈছিলহে, নহয় জানো বাৰু? সেই মানুহ ঘৰখনে তেওঁক নিজৰ যি হিচাপে যদি বুকুত সাৱটি লয়, তেতিয়া হয়তো নিজৰ জীয়েকৰ নিচিনাকৈ যদি তেওঁলোকে ভাবে এদিন তেওঁক এজন ভাল উপযুক্ত ল'ৰা চাই বা বিয়া পতা মানুহেই হওক, তেনেকুৱা কিছুমান বিয়া পতা মানুহ থাকে, পত্নীগৰাকী মৰি যোৱাৰ পিছত বহুত দিন বিয়া নপতাকৈ থাকে, তাৰপাছত আকৌ তেওঁলোকে বিয়া পাতিবলৈ ইচ্ছুক হয়। গতিকে তেনেকুৱা মানুহ থাকিলে সেই বিধৱা ছোৱালীজনীক বিয়া দিব পাৰে। মই ভাবোঁ দেই, মোৰ মানে কিছুমান মহিলাসকলৰ, কিছুমান ছোৱালীৰ প্ৰতি, আচলতে মই এগৰাকী মহিলা, গতিকে সেইখিনি ভাৱ মই ভাবোঁ। কাৰণ গোটেই জীৱনটো তেওঁলোকে স্বামী নোহোৱাকৈ বিধৱা জীৱন কটাব লাগিব। যদি তেওঁ বিচাৰে বিয়া হ'ব পাৰে। আপোনালোকৰ মনৰ ভাৱবোৰ কেনেকুৱা জনাবচোন কমেণ্টত। মই কিন্তু মোৰ মনৰ ভাৱটোহে কথা কৈছোঁ। মই সেনেকুৱাখিনি কৰিলে মানে ভাল পাওঁ। আচলতে ল'ৰা ছোৱালী থাকিলে সেইটো এটা বেলেগ কথা। কিন্তু যদি ল'ৰা ছোৱালী নাথাকে, 2-3 মাহৰ পিছত বিয়া হোৱাৰ পিছত অকাল মৃত্যু সাৱটি ল'বলগীয়া হয় স্বামীয়ে, তেতিয়া সেইখন ঘৰৰ শহুৰ শাহুৱে সেই বোৱাৰীজনীক বোৱাৰী বুলি নাভাবি, লোকৰ এজনী ছোৱালী বুলি নাভাবি, তেওঁলোকৰ বুকুৰ কুটুম বুলি ভাবি, নিজে জন্ম দিয়া ছোৱালী বুলি ভাবি তেওঁলোকে এনেকুৱা এটা পদক্ষেপ ল'ব পাৰে নিশ্চয়। কিছুমান জেগাত কিন্তু তেনেকুৱাখিনি কৰে। এদিন মই এটা বাতৰি পাইছিলোঁ আৰু এদিন এটা ভিডিঅ' পাইছিলোঁ, তেনেকুৱাখিনি মানে কৰিছে, পুনৰ বিবাহ কৰাই দিছে নিজৰ শহুৰে শাহুৱেকে। তেনেহ'লে গোটেই জীৱনটো
শহুৱা শাহুৱেকৰ ঘৰত বোৱাৰী হিচাপে নকটাই নিজৰ যি হিচাপে যদি কটাব বিচাৰে, যি হিচাপে যদি তেওঁলোকে বিয়া দিব পাৰে, দুইখন ঘৰৰ সন্মত থাকিলে তেতিয়া চাওকচোন সেই ছোৱালীগৰাকী, সেই বিধৱাগৰাকী জীৱনটো আকৌ ৰঙীন হৈ নুঠিবনে বাৰু? নিশ্চয় উঠিব, নহয় জানো বাৰু? কিন্তু মানুহে যে কয় মুখ চাব নাপায়, কিয় মুখ চাব নাপায়? তেওঁ এগৰাকী নাৰী, সেইটো কথা নহয়। পুৰুষসকলৰো বহুত দুখ আছে, তেওঁলোকে দুখ প্ৰকাশ নকৰে, কিন্তু বহুত দুখত তেওঁলোকে কিছুমানে জীৱন কটাবলগীয়া হয়, সেইখিনি বুজি পাওঁ। কিন্তু আমাৰ মহিলাসকলে ইগৰাকীক লগ পালে সিগৰাকীক মানে কি হয়, দুখৰ কথাবোৰ কৈ দিয়া যায় অকণ মনটো পাতল হ'বলৈ। কিন্তু সেই দুখৰ কথাবোৰ ক'বলৈ যাওঁতে ইগৰাকীয়ে আপোনাক ভাল নাপায়, আপোনাৰ মনৰ কথাখিনি গম লৈ বেলেগ এগৰাকী কাণে কাণে ফুচফুচকৈ ক'ব, এইজনী এনেকুৱা, সেইজনী তেনেকুৱা। গতিকে এনেকুৱা এটা কথা হয় কি, নিজৰ মনৰ ভাৱবোৰ মনতেই থাকিবলৈ দিব লাগে। বন্ধু হিচাপে কাকো ব্যাখ্যা কৰিব নাপায়। আচলতে নিজৰ মনৰ দুখৰ কথাবোৰ আনক ক'লে আনে চল পায়। গতিকে কাকো নক'ব, যিমান দুখত আপুনি নাথাকক প্ৰকাশ নকৰিব, হাঁহি মুখে থাকক সদায়, নিজৰ মনৰ মাজতে দুখবোৰ জাপি থৈ দিব, সেইটোৱে ভাল। আনক ক'বলৈ যাওঁতে আপোনাক 10গৰাকীয়ে হাঁহিব, আপোনাৰ বিষয়ে পাতিবলৈ চল পাব। গতিকে সেই চল মানুহক কেতিয়াও নিদিব। বহুত কথাই ক'লোঁ, আজিলৈ আহিলোঁ, বাই বাই।